নমস্কাৰ। আমি আজি অনুপমা মাহেকীয়া আলোচনীৰ ফালৰ পৰা আৰ্থিক সাহায্য প্ৰদান কৰিলোঁ চৌধুৰীপাৰা গাঁৱত। তাত দুখীয়া বিধৱা মহিলা আৰু দুখীয়া স্কুলীয়া ছাত্ৰ ছাত্ৰীক সাহায্য প্ৰদান কৰিলোঁ। সাহায্য প্ৰদান কৰাৰ সময়ত মোৰ লগত উপস্থিত আছে সহ সম্পাদিকা ক্ৰমে কাঞ্চন হাউত বৰা আৰু ৰূপা দাস ঠাকুৰীয়া। আৰু আমি যিটো সাহায্য প্ৰদান কৰিছোঁ আগৰ পৰা 2022 চনৰ পৰাই কৰিছোঁ। 2022 চনতো আমি এই চৌধুৰীপাৰা গাঁৱতে কৰিছিলোঁ আৰু এইবাৰো আমি চৌধুৰীপাৰা গাঁৱত কৰিছোঁ। যোৱাবাৰ আমাৰ পদুমপুৰ গাঁৱত কৰিছিলোঁ। আৰু আজি যে কৰিলোঁ ইয়াতে দুখীয়া বিধৱা মহিলা দুগৰাকী হ'ল ক্ৰমে বাসন্তী দাস আৰু চন্দ্ৰবালা দাস, আৰু দুখীয়া স্কুলীয়া ছাত্ৰ ছাত্ৰী কেইজন হ'ল কল্পজ্যোতি দাস, বৰষা দাস, সবিতা দাস আৰু দীক্ষা দাস। তেওঁলোকৰ আমি আৰ্থিক সাহায্য এইকাৰণে দিলোঁ যে তেওঁলোকে যাতে স্কুলীয়া কামত ব্যৱহাৰ কৰিব পাৰে, স্কুলৰ পাঠদানৰ কামত ব্যৱহাৰ কৰিব পাৰে, সেইকাৰণে দিয়া হ'ল। আমি কিন্তু প্ৰত্যেকবাৰে পূজাৰ সময়তে দিওঁ, এইবাৰো আমি পূজাৰ সময়তে দিলোঁ আৰু আগলৈও দিয়াৰ চেষ্টা কৰিম যাতে আৰু ভালকৈ দিব পাৰোঁ। তাৰ কাৰণে সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ, যাতে আমাক আশীৰ্বাদ দিয়ে যাতে আগলৈ আৰু বহুতখিনি সহায় কৰিব পাৰোঁ। আৰু মোৰ লগত সহ সম্পাদিকা ৰূপা ঠাকুৰীয়া আৰু কাঞ্চন হাউত বাইদেউ আছে, তেওঁলোকে অলপ বিচাৰিছে। নমস্কাৰ, মোৰ নাম কাঞ্চন হাউত বৰা। মই গুৱাহাটীৰ পৰা আহিছোঁ এই অনুষ্ঠানটোৰ কাৰণে। যোৱা বছৰ বিশেষ কাৰণবশত আহিব পৰা নাছিলোঁ, তাৰ আগৰ বছৰো আহিছোঁ। অনুপমা মাহেকীয়া আলোচনীৰ মুখ্য সম্পাদিকা মোৰ ভণ্টি হয়, মৰমৰে শেৱালী দাসৰ যি এইটো আশাসুধীয়া প্ৰচেষ্টা বৰ ভাল লাগে। আৰু মোৰ লগত আৰু বহুকেইজনে ফোন কৰি কৈছে, আৰু মই আজি যেতিয়া ইয়াত আহিম বুলি কৈছিলোঁ যে আগলৈ আমাক জনাব, এনেকুৱা অনুষ্ঠানত মানে গৈ ভাল লাগে। য'ত কিঞ্চিত আমাৰনো এইখিনি সামান্য ন্যূনতম অনুদানেনো কাক কি কৰিব পাৰিম। আমি ইমান দুখীয়া মানুহ আছে, যিখিনি দুখীয়া মানুহক চৰকাৰেও ঢুকি নাপায়। বৰ দুখ লাগিছে আজি ঘৰলৈ গৈ, মানে চকু পানী আহিছে। ইমান আশা, সিহঁতৰোতো এটা ভৱিষ্যত আছে ল'ৰা ছোৱালীখিনিৰ। বিধৱা মাইকীখিনি কিমান আশাত ল'ৰা ছোৱালী জন্ম দিয়ে, কিছুমানৰতো নাচায়ে আৰু বেটা বোৱাৰী। গতিকে তেনেকুৱা বিচাৰি বিচাৰি শেৱালী আৰু ৰূপাৰ সহযোগত আমি তিনিও গৈ ঘৰে ঘৰে বিচাৰি বিচাৰি ভিতৰুৱা অঞ্চলৰ পৰা আমি যিখিনি 6গৰাকী ল'ৰা বা তিৰোতা এইখিনি সাহায্য, ন্যূনতম সাহায্য আৰু আমাৰ মতে। গতিকে এই সাহায্যখিনি তেখেতসকলৰ কিছু পৰিমাণে হ'লেও সহায় হ'ব। আৰু ভৱিষ্যত ৰাইজৰ যদি আশীৰ্বাদ থাকে বা পৰিয়ালকেইটাৰ আশীৰ্বাদ থাকে, আমি ইয়াতকৈ আৰু অলপ বেছিকৈ দিবলৈ চেষ্টা কৰিম। আৰু অনুপমাৰ মুখ্য প্ৰকাশিকা শেৱালীয়ে বহুতখিনি কাম কৰিছে। অনুপমা আলোচনীখনৰ জৰিয়তে বহুত মানুহৰ লগত চিনাকি। শেৱালীৰ লগত আমিও এতিয়া অলপ আগুৱাই গৈ আছোঁ। ভগৱানে শেৱালীক সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কৰি ৰাখক, আৰু আগুৱাই যাওক। শেৱালী অনুপমা মাহেকীয়া আলোচনীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। নমস্কাৰ, মোৰ নাম ৰূপা দাস ঠাকুৰীয়া, মোৰ ঘৰ নিৰ্জাতে। আৰু মই বিশেষকৈ সাহিত্যৰ লগত জড়িত হ'লোঁ শেৱালীৰ যোগেদি। যিহেতু মই এগৰাকী খেলুৱৈ, মোৰ পৰিচয় এগৰাকী খেলুৱৈ হিচাপে, তথাপি কিছুমান মনৰ অনুভূতি থাকে, সেইবিলাক কেতিয়াবা প্ৰকাশ কৰোঁ। তেতিয়া শেৱালীয়ে গম পায়, ক'লে আলোচনী অনুপমা আলোচনীখন তেওঁ নিজৰ সম্পাদনাত প্ৰতি মাহে প্ৰকাশ কৰি আহিছে। আৰু তেওঁ মোক ক'লে যে আহক আপুনি ইয়ালৈ। তেনেকৈ শেৱালীৰ যোগেদি মই আহিলোঁ। ভাল লাগিল অনুষ্ঠানটো, আৰু তাই শেৱালীৰ সহযোগতে বা তাইৰ উৎসাহতে ইমান সুন্দৰ সুন্দৰ কাম অনুপমাৰ যোগেদি হৈ আছে। অলপতো এটা খুব প্ৰেছ ক্লাবত খুব এটা ভাল অনুষ্ঠান হৈ গ'ল, যদিও মই তাত উপস্থিত থাকিব নোৱাৰিলোঁ, তাৰ বাবে খুবেই দুখ লাগিছে। আৰু এয়া আমি যোৱা বছৰো এই অনুষ্ঠানটো কৰিছিলোঁ। দুখীয়া ল'ৰা ছোৱালীক অকণমান কিবা এটা সাহায্য অনুপমা আলোচনীৰ যোগেদি দিবলৈ চেষ্টা কৰিছিলোঁ। আৰু এইবাৰো আমি সেই পদক্ষেপটো লৈছোঁ। আৰু শেৱালীয়ে যথেষ্ট কষ্ট কৰিছে, আৰু মই ভাবোঁ অনাগত দিনবিলাকতো আমি এনেদৰে আগুৱাই যাব পাৰিম। আৰু
শেৱালিৰ যোগেদিয়ে আমি চেষ্টা কৰিম নহয় বাইদেউ গোটেই কেইজনীয়ে একলগে আমি এটা নতুন উৎসাহত আৰু যিহেতু মহিলাই কৰা অনুষ্ঠান আৰু এটা মহিলাৰ দ্বাৰা গোটেইখিনি অনুপমা আলোচনীখনতো যথেষ্ট সংখ্যক মহিলা জড়িত হৈ আছে গতিকে সমাজত পুৰুষৰ সমানে আজিকালি কি হৈছে মহিলাসকলো আগবাঢ়ি যোৱাৰ এটা ইচ্ছা আৰু আমি হৈছে এতিয়া যিহেতু দেশৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি মহিলা হৈছে গতিকে মহিলাইনো নোৱাৰিব কি কৰিব তেনে ক্ষেত্ৰত আমিও উৎসাহ জগাইছো আমি অনুপমা আলোচনীখন যোগেদি শেৱালি আগবাঢ়ি যাওক তথাপি আমিও সহায় সহযোগিতা আগবঢ়াইছো আৰু দুৰ্গা পূজাত গোটেই অসমবাসী ৰাইজলৈ আমি অনুপমা আলোচনী তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছো ধন্যবাদ সকলোৱে ভালে থাকক জীৱনলৈ সুখ কঢ়িয়াই আনক দুৰ্গা মাই আচলতে কি হয় ঘৰৰ আমি কি কৰোঁ ঘৰৰ দুৰ্গা মা লক্ষ্মী মাজনীক অৱহেলা কৰি আজি ধূপ দীপ নৈবেদ্য একেবাৰে সকলো সমাহাৰেৰে কি কৰোঁ দুৰ্গা লক্ষ্মীক পূজা কৰোঁ আচলতে ঘৰৰ দুৰ্গা হৈছে নাৰীগৰাকী গতিকে প্ৰতিজন পুৰুষে ইয়াৰ যোগেদি অনুপমা আলোচনীৰ যোগেদি এইটোৱে অনুৰোধ জনাইছোঁ যে বা বাৰ্তা দিব বিচাৰিছোঁ আমি যে প্ৰতিখন ঘৰ সুন্দৰ হওক একমাত্ৰ সুন্দৰ হ'ব যেতিয়া নাৰীগৰাকীয়ে নিজৰ প্ৰাপ্য অধিকাৰ আৰু সন্মান লাভ কৰিব তেতিয়াহে সমাজখন সুস্থ হ'ব আৰু এই যে কণ কণ ল'ৰা ছোৱালীখিনি উঠি আহিছে বা জন্ম লৈছে তেওঁলোক ভৱিষ্যতৰ নাগৰিক হ'ব এদিন তেওঁলোকে এখন নতুন সমাজ গঢ়িব আৰু এই কণমানি যিখিনি নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী আছে এইখিনিক একমাত্ৰ শুদ্ধ পথত আগবঢ়াই নিব পাৰে এগৰাকী নাৰীয়ে গতিকে নাৰীক সন্মান কৰক আৰু নাৰীক সমমৰ্যাদা প্ৰদান কৰক ধন্যবাদ Ya,